কিমান মান খৰচ হৈছে? প্ৰায় লাখৰ ওচৰা-ওচৰি আছে। লাখ মই উৰুকাৰ ৰাতি ইয়াত থাকিলোঁ হয়, তামাম লাগিছে। পুলিচ ভয় দেখুৱাব লগা হৈছে, ৰেচন কাৰ্ড বন্ধ কৰি দিম বুলি কৈ আছে, চৰকাৰী স্কিম নাপাব। নমস্কাৰ বন্ধুসকল, মই মুন্না ভাই। আজি আহিছোঁ আপোনালোকক ভেলাঘৰ দেখুৱাবলৈ। ভেলাঘৰ, গতিকে ভেলাঘৰ আপোনালোকে দেখা পাইছে, সেই ভাগা ভেলাঘৰটো সেইটো নহয়, এটা বৰ ধুনীয়া এটা ভেলাঘৰ দেখুৱাবলৈ আহিছোঁ। যিটো ভেলাঘৰ বৰ্তমান কি চলি আছে, আমাৰ বিহু ন, বিহু আহিছে, মাঘ বিহু আহিছে। গতিকে মাঘ বিহু মানে বুলি ক'লে আৰু ভেলাঘৰতো মেলা আপোনালোক সকলোৱে জানে। গতিকে এইবাৰ দেখিবলৈ আহিছে এটা বেলেগ ধৰণৰ ভেলাঘৰ। আপুনি চাওক, এইটো দেখা পাইছে ভেলাঘৰটো। গতিকে এইটোৰ কি স্পেচিয়েলিটি, ইয়াৰ স্পেচিয়েলিটি হৈছে কি চাওক, তাত কৰোণা ভাইৰাছ দেখা গৈছে আৰু কৰোণা ভাইৰাছৰ লগত দেখা গৈছে ভেকচিন, মানে কৰোণা ভাইৰাছৰ ভেকচিন দিয়া হৈ আছে। গতিকে বলক আমি এতিয়া ওচৰত যাওঁ আৰু তাক ধুনীয়াকৈ চাওঁ। বৰ্তমান আমি উপস্থিত আছোঁ নগাঁও জিলাৰ আমনিখালী। ভগৱান সেনাপতি নামৰ এজন খুৰাই সাজিছে এইখন ভেলাঘৰ। তো ইয়াত আপোনালোকে দেখা পাইছে তামাম এটা দৃশ্য। আৰু ইয়াত চাওক লিখা আছে যে ভেকচিন লওক, ধৰা কৰোণা মুক্ত কৰক। মানে যিসকলে এতিয়ালৈকে ভেকচিন লোৱা নাই, যদিও লৈছে তো এক পালি লৈছে, দ্বিতীয় পালি লোৱা হোৱা নাই, তো তেওঁলোকৰ কাৰণে এইটো মেছেজ যে আপোনালোকে সোনকালে দুয়ো পালি ভেকচিন লওক, ফাইনেল ড'জটো লওক আৰু ধৰাখনক, এই পৃথিৱীখনক কৰোণা মুক্ত কৰক। তামাম লাগিছে দেই, সঁচাকৈ কৈছোঁ, তামাম লাগিছে। তো কৰোণা ভাইৰাছক ভেকচিন দিয়া হৈ আছে। আমাৰ অসমীয়াৰ বিহু আৰু অসমৰ কলা সংস্কৃতিখিনি মানিব লাগিব দেই, সঁচাকৈ কৈছোঁ। চাওক কি এটা নিপুণ, এটা কি প্ৰতিভা চাওক, তেওঁক এখেতৰ টেলেণ্টটো চাওক, ইমান ধুনীয়াকৈ বনাইছে। কৰোণা ভাইৰাছটো তামাম লাগিছে। কৰোণা ভাইৰাছটো আৰু ভেকচিনটো চাওক না, কৰোণা ভাইৰাছক ভেকচিন দি আছে। আৰু চাওক এতিয়া বলক আমি ভিতৰলৈ যাওঁ। ভিতৰলৈ গৈ ইয়াৰ আৰু কি আছে, আৰু ইয়াত ধুনীয়াকৈ লিখা আছে ভেকচিন লওক, ধৰা কৰোণা মুক্ত কৰক, ধুনীয়াকৈ লিখা আছে। আৰু মেছেজটো চাওক না। আৰু এটা স্পেচিয়েলিটি কি চাওক, তাত যিসকলে ভেকচিন দি আছে, মানে যিসকলে এই কৰোণা ভাইৰাছক যিসকলে ভেকচিন দি আছে, তেওঁলোকে মাস্ক লগাই ৰাখিছে মুখত। চাওক প্ৰত্যেকজনৰ মুখত মাস্ক আছে। গতিকে সেইটো এটা বৰ ডাঙৰ এটা মানে ভাল মেছেজ। গতিকে ভিতৰত সোমাওঁ। অ' গড, তামাম চাওক, সঁচাকৈ কৈছোঁ দেই, ভাল লাগিছে। মজা লাগিছে। যদি মই বিহুৰ দিনাখন ইয়াত থাকিব পৰা হয় দেই, উৰুকাৰ দিনাখন কি এটা তামাম লাগিলে হয়। সেইটোৱে ফিল কৰিছোঁ, উৰুকাৰ দিনাখন কি হ'ব ইয়াত। অ' গড, চাওক কিমান ডাঙৰ, বহুত ডাঙৰ দেই, সঁচাকৈ তামাম। সঁচাকৈ দেই, তেনেকুৱা বৰ বঢ়িয়া এটা ফিল আহিছে। কাশ মই বিহুৰ দিনাখন, মই উৰুকাৰ ৰাতি ইয়াত থাকিলোঁ হয়। অ' গড, যদি ওচৰত হ'লে হয়, সঁচাকৈ মই আহিলোঁ হয় দেই। আৰু আপোনালোকে আহক, আহি চাওক, ভাল বঢ়িয়া। কিন্তু এটা বস্তু মই ডেফিনেটলি ক'ব পাৰিম যে যদি উৰুকাৰ দিন অহা হয়, মানে উৰুকাৰ ৰাতি যদি অহা হয়তো ইয়াত তামাম মেলা হ'ব দেই, তামাম মেলা হ'ব। এতিয়া চাওক, গুৱাহাটীৰ পৰা মানুহ আহিছে, নগৰৰ পৰা মানুহ আহিছে, কিমান দূৰ পৰা মানুহবোৰ আহিছে, আপোনালোকে চাই আছে, চেল্ফি লৈ আছে সকলোৱে। গতিকে ভাল বঢ়িয়া। গতিকে আমাৰ অসমৰ কলা সংস্কৃতি, আমাৰ অসমৰ বিহু, যিয়ে নহওক, আমাৰ অসমৰ সাজপাৰ, মানে আপুনি যিয়ে নকয় কিয়, আমাৰ চব একদম ফাৰ্ষ্ট ক্লাছ, একদম চব ভাল, মানে বঢ়িয়া দেই। শিল্পীজনৰ প্ৰতিভা মানিবলগীয়া দেই। চাওক মই বেক চাইডত আছোঁ বৰ্তমান। তো সেইটো নহয় যে তেওঁ অকল আগফালটোহে ধুনীয়া কৰিছে, সেইটো নহয়, তেওঁ বেক চাইডটো ধুনীয়া কৰিছে। চাওক বেক চাইডটো চাওক, এয়া যিখন গোলাকাৰ এটা পৃথিৱী, এইখন ক'বলৈ গ'লে গোলাকাৰ পৃথিৱী। তো পৃথিৱীখন চাওক, আগফালে দেখাত যেনেকুৱা, পিছফালে তেনেকুৱাই ছেম। আৰু পুতলাকেইটা চাওক আপুনি, পুতলাকেইটাও ছেম, মানে একদম এজেক্টিভ বনাইছে, সেই ধৰণে একদম মানুহৰ নিচিনা বনাইছে। তো বন্ধুসকল, এতিয়া আমি কথা পাতিম যিজন মানুহে এই বস্তুটো বনাইছে, যিজন শিল্পীয়ে এইটো গঢ়িছে, আমি এখেতৰ লগত কথা পাতিম। এখেতক চিৰিয়াছলি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে ইমান ধুনীয়া, ইমান আকৰ্ষণীয় এখন ভেলাঘৰ সজাৰ কাৰণে। আমি কথা পাতিব বিচাৰিম। খুৰাই হয়। তো খুৰা, কওকচোন আপোনাৰ কেনেকুৱা পৰিকল্পনাৰে আপুনি এখন সাজিলে? পৰিকল্পনাটো বহুতেই থাকে, হয়, কাৰণ আৰু ধুনীয়া কৰাৰ পৰিকল্পনা আছিলে। যিখিনি কৰিছোঁ আৰু সেইখিনি সময় সাপেক্ষে বা পইচা যিমানখিনি বলে পাইছে সেইখিনিয়ে কৰিছোঁ। বিশেষকৈ কৰোণা ভেকচিনৰ ওপৰত যিটো কৰোণাক লৈ কিছুমান নাটকেই হৈ গৈছিলে, হয়, পুলিচ ভয় দেখুৱাব লগা হৈছে, কিবা ৰেচন কাৰ্ড বন্ধ কৰি দিম বুলি কৈ আছে, চৰকাৰী স্কিম নাপাব, তেনেকুৱা ধৰণৰ ভয় দেখুৱাই যেনে তেনে ভয় খোৱাই পেলাই কিছুমানক দিয়া হৈছে। আৰু কিছুমানেতো ল'বই বিচৰা নাই। এই নাটকখনৰ কাৰণে আজি সেইটো কৰিব লগা হৈছে। তেনেকুৱা হৈছে, বিভিন্ন গাঁৱে ভূঞে তেনেকুৱা হৈছে যে ভেকচিন দিবলৈ গ'লে মানুহে খেদিহে দিয়ে, আৰু কিবা বোলে লাগিলে মৰি যাম তথাপিও ভেকচিন নলওঁ। খুৰা, এইটো যে আপুনি সাজিছে, আপোনাৰ কিমান মান খৰচ হৈছে? প্ৰায় লাখৰ ওচৰা-ওচৰি আছে। লাখ? বা, বহুত টকা খৰচ কৰিলে আপুনি নিজে খৰচ কৰিছেনে এইখিনি? বৰ্তমান মোৰ বন্ধু দুজনমান আছে। আচ্ছা, আচ্ছা, সেইখিনি মোৰ পকেটৰ পৰা গৈছে। আচ্ছা। আৰু আহকচোন অলপ খোজকাঢ়ি কথা পাতোঁ। আৰু ধৰক এতিয়া কালিটো হ'ব উৰুকা না, তো উৰুকাৰ ৰাতি কি প্লেন আছে এইখিনিত, মানে
উৰুকা ৰাতিটো কেনেকৈ কি চেলিব্ৰেট কৰিম বুলি ভাবিছে? উৰুকা প্লেনটো ধৰি লওক মাঘৰ বিহুৰ সময়ত আমাৰ অসমীয়া যিটো পৰম্পৰা হয় 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 ভেলাঘৰৰ ভিতৰত আমি ভোজ ভাত খোৱা হয় সেই পৰ্বটো আছে। আচ্ছা গতিকে সকলোৱে মিলি পেলাই আমি এসাঁজ খাম আৰু। আচ্ছা আচ্ছা মানে কৰোণাৰ লগত ফাইটিং হৈ আছে, কৰোণা ভাইৰাছকহে ভেকচিন দিয়া হৈ আছে। এইটো ছবিটো মই গোটেই চাবজেক্টটো কৰিছোঁ। হয় হয় তাৰমানে পশ্চিমত যিটো আছে কৰোণাটো হয়। কৰোণাটো ডক্টৰ স্বাস্থ্যকৰ্মীয়ে বস্তুটোৰ লগত যুঁজি আছে। হয় তাৰপিছত এইফালে যে গ্ল'বটো দেখিছে হয় হয় মানে পৃথিৱীখনক বচাই আছে। হয় 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 অৰ্থটো মানে কি ভেকচিন ল'লে পৃথিৱীবাসী বাচিব, সেইটো অৰ্থটো। চাইছেনে খুৰাৰ থটটো কি, চিন্তাটো কি যে এইটো চাইডত গোলক আপোনালোকে দেখা পাইছে, গোলক আৰু সেইটো চাইডত কৰোণা আছে, লগতে ভেকচিন দিয়া হৈছে যে ভেকচিন যেতিয়া মানুহে ল'ব আৰু মানুহে লোৱাৰ পিছত কৰোণাটো যেতিয়া মৰিব তেতিয়াহে আমাৰ পৃথিৱীখন মানে এই গোলকখন তেতিয়া সেই পৃথিৱীখন ৰক্ষা হ'ব বুলি। সেইটো কাৰণে বেক চাইডে পৃথিৱীখনক লৈ পেলাই প্ৰটেকশ্যন দি পেলাই এইফালে হেৰি কৰি আছে। আৰু এটা বস্তু আপুনি বৰ ভাল লাগিছে মোৰ, আপুনি যে পুতলাকে বনাইছে মানে যিসকলে ভেকচিন দি আছে তেওঁলোকৰ মুখত মানে মাস্ক দিছে। ত' সেইটো এটা বৰ ভাবিবলগীয়া কথা আৰু বৰ চিন্তাৰ বিষয়, মানে চিন্তা ভাবিবলগীয়া বিষয় যে পুতলা বনাইছে সেইটোতো মাস্ক পৰিধান কৰিছে। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি আপুনি ভিডিঅ'টোত নতুন মানে মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব।